ভাল চলি আছে আপোনালোকে আজি দেখাই পাইছে যে আমাৰ প্ৰগ্ৰামবিলাক যথেষ্ট ভাল। আজি প্ৰত্যেকটা ভিচিলিটিতে এটা প্ৰগ্ৰাম লৈ আছোঁ, এতিয়ালৈকে শেষ কৰিব পৰা নাই আৰু বহুত ডাঙৰ সমষ্টি। এতিয়া শ্বেৰভাংগুৰি অন্থাইবাৰীৰ পৰা আঠিয়াবাৰীৰ পৰা ষ্টাৰ্ট কৰি গৰুমাৰাচৰ মহামায়া জলডোবা কুৰ্চাঘাটি ফকিৰাগেৰাল বহুত ডাঙৰ সমষ্টি, শেষ কৰিবলৈ টাইম লাগিব। দিনে ৰাতি দৌৰি আছোঁ, যথেষ্ট আমাৰ দলীয় কাম কাজখিনি চলি আছে ভালকৈ। আজি গৰু কেম্পেইনিঙৰ কাৰণে আহিছিল এইটো সমষ্টিত গম নাপাওঁ, গৰু গৈ অহা কথা শুনা পাইছোঁ, কিন্তু আহিছে নে নাই সেইটো গম নাপাওঁ। কংগ্ৰেছ কেণ্ডিডেট কেনেকুৱা প্ৰত্যাহ্বান জনাব? ইয়াত চাওক, কংগ্ৰেছ কেণ্ডিডেট আমাৰ কাৰণে প্ৰত্যাহ্বান নহ'ব। ছেকেণ্ড পজিশ্যন মই যি দেখা পাইছোঁ UPPL হ'ব। যোৱা BTC নিৰ্বাচনতো প্ৰত্যেকটো জেগাতে গৌৰৱ গগৈ অহাৰ পিছত 10-12-15 হাজাৰ মানুহ হয়। তো এই মানুহৰ গেডাৰিংটো ভোট লৈ কনভাৰ্ট নহয়, কাৰণ আমাৰ BTC মানে বিশেষকৈ ধৰ্মীয়। আজি কংগ্ৰেছ দলটো নাই, সেইটো AIDF দল। AIDF দল সেইটো বদৰুদ্দিন আজমলক সিহঁতে গালি পাৰে, সিহঁতে যে বদৰুদ্দিন ছেকেণ্ড বদৰুদ্দিন আজমল, গৌৰৱ গগৈ যে ছেকেণ্ড বদৰুদ্দিন আজমল, এইটো সঁচা কথা। আজি অকল এটা কমিউনিটি, মই নিজে ধৰ্মীয় সংখ্যালঘু মানুহ, এজন মানুহ, মই নিজে ধৰ্মীয় সংখ্যালঘু মানুহ, এটা কমিউনিটি দি ৰাজনৈতিক দল চলে নেকি? চব কওকচোন। আজি এখেতসকলৰ যিটো অৱস্থা, এইটো অৱস্থা হোৱাটো আমি ভাল পোৱা নাই। এটা ৰাজনৈতিক দল ভালকৈ চলি থাকক, এটা ৰাজনৈতিক দল এটা ভাল অপজিশ্যন হওক, আমিও বিচাৰিছোঁ। মই যি দেখা পাইছোঁ এইবাৰ বিৰোধী দলপতি নোহোৱা এটা নিৰ্বাচন হ'বলৈ গৈ আছে, এইটো খুব দুখ লগা। এখেতসকলে যিমানখিনি দল এলায়েন্স হৈছে, এলায়েন্স কৰি বিৰোধী দলপতি হ'ব বুলি মোৰ এটা ধাৰণা হৈ আছে। ইমান বেয়া অৱস্থাটো আমি ভবা নাছিলোঁ। আমাৰ ইয়াতে BTCৰ মানুহবিলাকে সচৰাচৰ BPF আৰু UPPL এই দুটা দলতে ভাগ হোৱা দেখা পাওঁ। যোৱাবেলিও আমি দেখা পাইছিলোঁ, এইবেলিও UPPLৰ লগত যুদ্ধ হ'ব বুলি মই আশা কৰিছোঁ। এইটো হয়, আমি শেষ হাঁহিটো অকল ইয়াত নহয়, আমি 15টা চিটতে আমি শেষ হাঁহি মাৰিম, এইটো 100% নিশ্চিত।